Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা তোমালোকৰ ওচৰলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ ন্যাসৰ যিখন কিতাপ সেই কিতাপখনৰ সপ্তম শ্ৰেণীৰ এটা নতুন পাঠ লৈ আহিছোঁ। পাঠটোৰ নাম হৈছে ৰেখা আৰু কোণ, যিটোক ইংৰাজীত কোৱা হয় লাইনছ এণ্ড এংগলছ। গতিকে এই চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিব লাগিব আজি আৰু যিমান পাৰোঁ আমি সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় আৰু কম সময়ত তোমালোকে গোটেই কথাখিনি আয়ত্ত কৰিব পাৰা। এতিয়া কথাটো হ'ল তোমালোকে ষষ্ঠ শ্ৰেণীত কিছুমান আইডিয়া পাই আহিছিলা, কিছুমান কনচেপ্ট তোমালোকৰ আছে, তাৰ ওপৰত আমি কিছুমান নতুন কনচেপ্ট ল'ব লাগিব। তাৰে ভিতৰত একদম প্ৰথম কনচেপ্টটো হৈছে কনচেপ্ট অফ পইণ্ট বা এটা বিন্দু। এটা বিন্দুৰ আমি কেনেধৰণেৰে এটা বিন্দুক বুজাব পাৰোঁ। এনেকৈ যদি মই কাগজ এখনত বা বৰ্ডখনত কলমেৰে দাগ এটা দিওঁ, ডট এটা দিছোঁ, জাষ্ট এটা ডট, সেই ডটটোৱে কি বুজাব? এটা বিন্দু। ইয়াতে মই এটা ডট দিলোঁ, সেই ডটটোৱে এটা বিন্দু বুজাব। চ' এভৰি ডট অন দ্য পেপাৰ ৰিপ্ৰেজেণ্টছ এ পইণ্ট। গতিকে এটা এটা পইণ্ট বুজাব। এতিয়া এই পইণ্টবোৰক আমি নাম কেনেকৈ দিম? যেনেকৈ প্ৰত্যেকজন মানুহৰে নাম থাকে, ঠিক সেইদৰে এই বিন্দুবোৰৰো নাম দিব লাগিব। আৰু এই বিন্দুবোৰৰ যেতিয়া নাম দিওঁতে আমি কেপিটেল লেটাৰবোৰ ইউজ কৰোঁ। কেপিটেল এ, কেপিটেল বি, কেপিটেল চি, কেপিটেল ডি, কেপিটেল ই, কেপিটেল এফ, জি, H and so on. এনেধৰণেৰে আমি কি কৰিব পাৰোঁ? বিন্দুবোৰৰ নাম দিব পাৰোঁ, কেপিটেল লেটাৰ ইউজ কৰোঁ। খালি এই বিন্দুবোৰৰ কি থাকে কি নাথাকে সেই কথাবোৰ জানিব লাগিব। বিন্দুবোৰৰ ধৰ্মনো কেনেকুৱা, কোনবোৰ ধৰ্ম থাকে, কোনবোৰ ধৰ্ম নাথাকে, সেই কথাবোৰ আমি যদি ভালদৰে আলোচনা কৰোঁ, তেতিয়া ইয়াত তোমালোকৰ কিতাপত ধুনীয়াকৈ লিখি থোৱা আছে বিন্দুৰ কোনো আকাৰ নাথাকে। বিন্দু এটাৰ আকাৰ নাথাকে। এটা বিন্দু ইটো বিন্দুতকৈ ডাঙৰ বা এটা বিন্দু আনটো বিন্দুতকৈ সৰু, আমি তেনেকুৱা ধৰণৰ কথাবোৰ ক'ব নোৱাৰোঁ। বিন্দুৰ দিশ বা প্ৰস্থ নাথাকে। বিন্দু এটা কিমান দীঘল সেইটো উলিয়াব নোৱাৰোঁ, বিন্দু এটাৰ প্ৰস্থ কিমান আমি সেই কথাটো উলিয়াব নোৱাৰোঁ। কিন্তু এটা কথা আমি নিশ্চিত কৰিব পাৰোঁ যে বিন্দুটো ক'ত আছে, অৰ্থাৎ বিন্দুটোৰ অৱস্থান কি। বিন্দুটোৰ অৱস্থান কি হয় আমি সেই কথাটো তোমালোকক ক'ব পাৰোঁ বা তোমালোকেও মোক ক'ব পাৰিবা। কিতাপত এটা বিন্দু দিয়া হৈছে, কেপিটেল এৰে বুজোৱা হৈছে, আৰু সেই এৰে বুজোৱা যিটো বিন্দু, সেই বিন্দুটো তোমালোকে কিতাপত নিশ্চয় দেখা পাইছা, হয়নে? এতিয়া আমি 2 নম্বৰ পইণ্টটোলৈ যাওঁ। সৰল ৰেখাৰ কথা আহিলে, সৰল ৰেখালৈ যদি যাওঁ যে সৰল ৰেখা এডালক কেনেকৈ বুজায় আমি সেই কথাটো চাব লাগিব, হয়নে? ধৰি লোৱা কথাটো এনেকুৱা ধৰণৰ, ইয়াতে মই এনেকৈ এডাল আঁকি দিলোঁ, দুইফালে কাৰচিন দিছোঁ, দেখা পাইছা? সোঁহাতেও কাৰচিন দিছোঁ, বাওঁহাতেও কাৰচিন দিছোঁ। কাৰচিনে কি বুজায়? কাৰচিনে বুজায় যে সেই যিডাল ৰেখা, সেই ৰেখাডাল অসীমলৈ বিস্তৃত। কিন্তু কথাটো হ'ল এই ৰেখাডাল আমি কেনেকৈ পাইছোঁ? অসংখ্য বিন্দু সংযোগ কৰি, এইবোৰ বিন্দু, এটা এটা বিন্দুবোৰ কি কৰিছোঁ আমি সংযোগ কৰি আছোঁ। এটাৰ পাছত এটা বিন্দু দি গৈ আছোঁ। তেতিয়া আমি কি পাম? এনেকৈ বিন্দুবোৰ দি গৈ থাকিলে আমি এডাল ৰেখা পাম। গতিকে এই ৰেখাডাল কিহেৰে গঠিত? বিন্দুৰে গঠিত। আৰু এই ৰেখাডাল অসীমলৈ দুয়োফালে বিস্তৃত, মানে এটা ছাইডে আমি যদি গৈ থাকোঁ, গৈয়ে থাকিব লাগিব, তাৰ এণ্ডটো বা যিটো শেষ বিন্দু, সেই বিন্দুটো আমি উলিয়াই দিব নোৱাৰোঁ। বা ইটো ছাইডে গ'লেও একেই হ'ব। এইডাল যদি ৰেখা হয়, এইফালেও বাঢ়ি গৈ আছে, এইফালেও বাঢ়ি গৈ আছে, কেতিয়াও আমি এইটো ফালে কিমান দূৰলৈকে গৈছে বা এইটো ফালে কিমান দূৰলৈকে আছে আমি উলিয়াই দিব নোৱাৰোঁ। সেইটো কাৰণে কোৱা হয় যে ৰেখাডালৰ কোনো প্ৰান্তবিন্দু নাথাকে, মানে ৰেখাডাল এইফালেও শেষ নহয় আৰু এইফালেও শেষ নহয়। ৰেখাডালৰ দৈৰ্ঘ্য জুখিব নোৱাৰোঁ, কাৰণ সেইডাল এইফালেও শেষ নহয়, এইফালেও শেষ নহয়। যদি শেষ হ'লহেঁতেন দুইটা ছাইডে, তেতিয়া আমি উলিয়াব পাৰিলোঁহেঁতেন। এতিয়া ইয়াত কৈছে যে সৰলৰেখাৰ প্ৰান্তবিন্দু নাথাকে, সৰলৰেখা এডাল দুয়োমূৰে অসীমলৈ বিস্তৃত হৈ থাকে, সৰলৰেখাৰ প্ৰস্থ নাথাকে, সৰলৰেখা এডালৰ দিশ জুখি উলিয়াব নোৱাৰি। জুখি উলিয়াব নোৱাৰাৰ কাৰণ সেইটোৱে যে সেইডাল কোনটো পইণ্টত ৰ'বগৈ আমি উলিয়াই দিব নোৱাৰোঁ। সৰলৰেখাক চমুকৈ ৰেখা বুলিও কোৱা হয়। কাষৰ চিত্ৰত AB এডাল সৰলৰেখা দেখুৱাই থোৱা হৈছে। এইখিনিলৈকে ঠিকে আছে। নেক্সট আহিলে ৰশ্মি। ৰশ্মিৰ কথা যদি চাবলৈ যাওঁ, ৰশ্মিৰ কথা আমি কেনেকৈ ক'ব লাগিব? ধৰি লোৱা এনেকুৱা কথাটো, এনেকৈ আঁকিলোঁ মই এডাল, সেইডালত মই এইফালে কাৰচিন দি দিলোঁ, এটা ছাইডেহে দিছোঁ কাৰচিন দেই, সেইটো মনত ৰাখিবা। কাৰচিন কোনফালে দিছোঁ? এইফালে দিছোঁ, দেখা পাইছা? ইয়াতে কাৰচিন আছে, এইটো ছাইডে কাৰচিন নাই। এতিয়া যিটো ছাইডে কাৰচিন নাই তাত থকা যিটো বিন্দু, একদম শেষত যিটো বিন্দু আছে বা আৰম্ভণিত যিটো বিন্দু আছে, সেই বিন্দুটোক প্ৰান্তবিন্দু বুলি ক'ব পাৰোঁ। এতিয়া সেই বিন্দুটোৰ পৰা ৰশ্মিডাল কি হৈছে? আৰম্ভ হৈছে, আৰু ৰশ্মিডাল গতি কৰি গৈ আছে এটা ডিৰেকশ্যন, যিকোনো ডিৰেকশ্যনত যাব পাৰে।
ৰাইটতো যাব পাৰিব, ওপৰতো যাব পাৰিব, লেফ্টতো যাব পাৰিব, তললৈও যাব পাৰিব, ভিতৰলৈ সোমাই যাব পাৰিব, বাহিৰলৈ ওলাই আহিব পাৰিব। গতিকে ৰশ্মিডালে নিৰ্দিষ্ট দিশ এটা ল'ব পাৰিব। আমি যেনেকৈ দিব বিচাৰোঁ আমি দিব পাৰোঁ, খালি সেই ৰশ্মিডালৰ এটা প্ৰান্তবিন্দু থাকে, এইটো চাইডে প্ৰান্তবিন্দু নাথাকে। যদি প্ৰান্তবিন্দু দুয়োফালে থাকিলেহেঁতেন তেতিয়া দৈৰ্ঘ্য উলিয়াব পাৰিলোহেঁতেন, কিন্তু এই ৰশ্মিডালৰো আমি দৈৰ্ঘ্য উলিয়াব নোৱাৰোঁ। তাৰপাছতে আহিলে ৰেখাখণ্ড। চাবা দেই, ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু থাকে বুলি কৈছে। গতিকে ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুয়োফালে থাকিব। যদি দুয়োফালে থাকে তেতিয়াহ'লে সেই ৰেখাখণ্ডডালৰ আমি দৈৰ্ঘ্যটো জুখি উলিয়াব পাৰিম। এতিয়া মই তিনিডালৰ ওপৰত লাষ্ট এটা ধাৰণা দি দিছোঁ। এনেকৈ বুজাইছোঁ, দুইফালে কাঁড়চিন আছে, এডাল হৈছে ৰেখা, তাতে মই দুটা নিৰ্দিষ্ট বিন্দু ধৰি লৈছোঁ। শেষ হোৱা নাই, বাওঁহাতেও হোৱা নাই শেষ, সোঁহাতেও হোৱা নাই শেষ। খালি এই ৰেখাডালৰ নামটো দিব লাগিব, আৰু নাম দিবলৈ গ'লে আমি কেপিটেল লেটাৰ দুটা ইউজ কৰিব লাগে। এটা লেটাৰে এটা বিন্দু বুজায়, আনটো লেটাৰে বেলেগ এটা বিন্দু বুজায়। সেই দুটা বিন্দুৰ মাজেদিয়ে ৰেখাডাল গৈছে। এতিয়া এই ৰেখাডালৰ নামটো কি দিম? PQ। খালি এটা কথাই মনত ৰাখিবা, ৰেখাডাল দুয়োফালে বিস্তৃত হৈ থাকে, দুয়োফালেই গতি কৰি থাকিব, শেষ নহয়। তাৰপিছত আহিলে ৰশ্মি। ৰশ্মি এটা বিন্দুৰ পৰা আৰম্ভ হয়, আৰম্ভ হোৱা বিন্দুটোৰ নাম মই দি দিলোঁ A, আৰু ইফালে গতি কৰি আছে। যিহেতু গতি কৰি আছে, সেইটো চাইডে আমি এণ্ডটো উলিয়াব নোৱাৰোঁ, শেষ ক'ত হৈছে উলিয়াব নোৱাৰোঁ, কিন্তু তাত এটা আমি বিন্দু দি দিছোঁ, সেই বিন্দুটো সেই ৰশ্মিডালতে আছে। গতিকে এই ৰশ্মিডালৰ নাম কি হ'ব? AB। তাৰপিছত আহিলে ৰেখাখণ্ড। ৰেখাখণ্ডটো একেবাৰেই সহজ। তুমি জাষ্ট কি কৰিবা? এনেকৈ আঁকি দিবা। কাঁড়চিন ইফালেও দিব নালাগে, সিফালেও দিব নালাগে। গতিকে বাওঁহাতেও এটা বিন্দু আছে ফিক্স, আৰু সোঁহাতেও এটা বিন্দু আছে ফিক্স। সেই বিন্দু দুটাতকৈ বাঢ়ি ৰেখাডাল, যিডাল ৰেখাখণ্ড আছে সেইডাল যাব পৰা নাই, সেইকেইটাতে সীমিত হৈ আছে। গতিকে সেই বিন্দু কেইটাৰেই নাম দিলোঁ। এটা বিন্দুৰ নাম দিলোঁ P, এটা বিন্দুৰ নাম দিলোঁ R, আৰু আনটো বিন্দুৰ নাম দিলোঁ S। গতিকে এই ৰেখাখণ্ডডালৰ নাম হ'ব RS। এইখিনিলৈকে নিশ্চয় বুজি পাইছা ভালদৰে। এতিয়া আমি ইয়াৰ পাছৰ টপিকখিনিলৈ যাওঁ। নেক্সট যিটো টপিক হৈছে, সেই টপিকটো হৈছে যে এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা যাব পাৰে। এটা বিন্দু এটা তুমি দি ল'লা নিজৰ মতে, তাৰ মাজেদি এডাল ৰেখা আঁকিলা, দুডাল ৰেখা আঁকিলা, তিনিডাল মন গ'ল আঁকি দিলা, চাৰিডাল আঁকিলা, পাঁচডাল আঁকিলা, ছডাল, সাতডাল, আঠডাল, এনেকৈ আঁকি আঁকি গৈ থাকিব পাৰা, কেতিয়াও শেষ নহয়গৈ। বোলে তুমি এটা বিন্দুৰ মাজেদি যিমান ৰেখা যাব পাৰে প্ৰত্যেকডাল ৰেখাই তুমি আঁকি দিলা, সেইটো হ'ব নোৱাৰে। কাৰণ সেই বিন্দুটোৰ মাজেদি অসংখ্য ৰেখা যাব পাৰে, আমি কল্পনাও কৰিব নোৱাৰোঁ সেইটো। খালি তোমালোকক যেতিয়া প্ৰশ্নটো সুধিব তেতিয়া তোমালোকে জাষ্ট ক'বা যে এটা বিন্দুৰ মাজেৰে যি যাব পৰা ৰেখাৰ পৰিমাণ হৈছে অসংখ্য, মানে কিমান যায় আমি নিৰ্ণয় কৰি উলিয়াই দিব নোৱাৰোঁ। তাৰপিছতে আহিলে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল ৰেখা যায়। সহজ, এটা বিন্দু আছে, ইহঁতৰ মাজেদি এডালেই যাব লাগিব ৰেখা, তাৰ বাহিৰে বেলেগ যাব নোৱাৰে। গতিকে এটা বিন্দুৰ মাজেদি অসংখ্য ৰেখা যায়, দুটা বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা যায়, সেইটো মনত ৰাখিবা। আৰু এই ৰেখাবোৰক কিহেৰে ৰিপ্ৰেজেণ্ট কৰা হয় সেইটো জানিব লাগিব। যদি কেপিটেল ধৰি লোৱা এডাল ৰেখা মই আঁকি দিছোঁ, সেই ৰেখাডালক হয়তো তাত থকা দুটা বিন্দু লৈ পেলাই বুজাম, এটা বিন্দু A আৰু এটা বিন্দু B, তাৰ ৰেখাডালৰ নাম হ'ব AB। কিন্তু এই ৰেখাডালক আমি কিছুমান স্মল লেটাৰ দিও বুজাব পাৰোঁ, স্মল এমটোৰেও এডাল ৰেখাক বুজাব পাৰি। গতিকে ৰেখা বুজাবলৈ আমাৰ দুটা অপশ্যন আছে। কেপিটেল লেটাৰ ইউজ কৰিলে আমি দুফালে থকা দুটা বিন্দু লৈ পেলাই কেপিটেল লেটাৰকেইটা দি দিম সিহঁতৰ নাম, তাৰপিছতে ৰেখাডাল বা ৰেখাখণ্ডডাল বা ৰশ্মিডালৰ নাম দিব পাৰিম। নেক্সট আহিলে ৰেখা হৈ গ'ল, ৰশ্মি হৈ গ'ল, ৰেখাখণ্ড হৈ গ'ল। এতিয়া আমি আগবাঢ়োঁ নেক্সট পইণ্টলৈ। নেক্সট পইণ্টটো কি আছে চাবা। যদি তিনিটা বা তাতোধিক বিন্দুৰ মাজেৰে যোৱাকৈ এডাল সৰলৰেখা আঁকিব পাৰি, তেন্তে এনে বিন্দুবোৰক একেৰেখীয় বিন্দু বোলে। তিনিটা বা তাতোধিক বিন্দুৰ মাজেৰে এডাল সৰলৰেখাহে যদি আঁকিব পাৰি, তেতিয়া আল্টিমেটলি কি হয়, এডাল ৰেখা আছে, সেই ৰেখাডালতে তিনিটা বিন্দু আছে বা তাতকৈ বেছি বিন্দু আছে। সেই যিবোৰ বিন্দু, সেই বিন্দুবোৰকে আমি কি বুলি ক'ম? একেৰেখীয় বিন্দু বা কোলিনিয়াৰ পইণ্টছ। কিয় ক'ব পাৰোঁ? কাৰণ সেই বিন্দুবোৰ একেডাল ৰেখাতে আছে। তিনিটা বিন্দু থাকিলেও একেডাল ৰেখাতেই, চাৰিটা বিন্দু থাকিলেও একেডাল ৰেখাতেই, 100টা বিন্দু থাকিলেও বোলে একেটা ৰেখাতেই আছে, একেডাল ৰেখাতেই আছে, তেতিয়াহ'লে সেই গোটেই বিন্দুবোৰক আমি কি বুলি ক'ব পাৰিম? একেৰেখীয় বিন্দু বুলি ক'ব পাৰিম। এতিয়া আহিলে কথা ইণ্টাৰচেক্টিং লাইনছ বা কটাকটি কৰা ৰেখা। কটাকটি কৰা ৰেখা এনেকুৱা, ধৰি লোৱা মোৰ হাতখন এখন সমতল, এখন মই ৰুমাল এখন দিছোঁ। এখন ৰুমালখন যে দেখা পাইছা, এই ৰুমালখন এখন সমতল হয়, হয়নে? এখন প্লেইন ছাৰ্ফেচ হয়। ঠিক সেইদৰে মই নিজৰ হাতখন, এই হাতখন যে লৈছোঁ, এই হাতখন মই এখন সমতল বুলি ধৰিব পাৰোঁ। এইখন এখন সমতল হয়, হয়নে? এই হাতখন এখন সমতল। এতিয়া মই যদি এটা কলম এনেকৈ ৰাখোঁ হাতত, চোৱা এনেকৈ ৰাখিছোঁ, এনেকৈ ৰাখোঁতে
কলমটোৰ প্ৰত্যেকটো বিন্দু মোৰ হাতখনৰ ওপৰত আছে, হাতখনত লাগি আছে, মানে হাতখনৰ যিখন প্লেনখনত টাচ হৈ আছে, চুই আছে। তেতিয়া আমি এই ৰেখাডালক এই হাতৰ যিখন সমতল সেই সমতলখনত থকা বুলি ক'ম। কিন্তু যদি কলমটো এনেকৈ থাকে, এতিয়া কলমটো সমতলখনত পৰি থকাই নাই, গতিকে কলমটো সমতলখনত আমি আছে বুলি নকওঁ, সমতলখনত নাই বুলি ক'ব লাগিব। এনেকৈ পৰি থাকিলে আছে সমতলখনত, এনেকৈ যদি ওপৰত থাকে তেতিয়াহ'লে সমতলখনত নাই। এতিয়া এনেকৈ এটা কলম ল'লোঁ, এনেকৈ এটা কলম ল'লোঁ, দুটা কলম ল'লোঁ, ভালকৈ দেখা পাইছা তোমালোকে? এই কলম দুটা যে লৈছোঁ, এই কলম দুটাই এনেকৈ যদি এইটো যদি এইফালে বহাই দিওঁ আৰু এইটো যদি এইফালে বহাই দিওঁ, তেতিয়া কি হ'ব? সিহঁতি কটাকটি কৰিব। গতিকে এই কলম দুটাই যদি দুডাল ৰেখা বুজায়, সিহঁতি কলম দুটা যদি একেখন সমতলত থাকে, এতিয়া একেখন সমতলত আছে, এনেকৈ যদি দি দিওঁ কিন্তু একেখন সমতলত নাই, কাৰণ ই বেলেগ এখন সমতলত আছে, ই বেলেগ এখন সমতলত আছে। এতিয়া একেখন সমতলত যদি সিহঁতি এনেকৈ থাকে, এনেকৈ গৈ পেলাই কটাকটি কৰিব পৰাৰ সম্ভাৱনা থাকে, তেতিয়া সেই যিকেইডাল ৰেখা, সেই ৰেখাকেইডালক আমি কি বুলি ক'ব পাৰোঁ? কটাকটি কৰা ৰেখা বুলি ক'ব পাৰোঁ। কিন্তু যদি সিহঁতি কটাকটি নকৰে, তুমি ওপৰলৈও বহাই দিছা, তললৈও বহাই দিছা, বা বাওঁহাতেও বহাই দিছা, সোঁহাতেও বহাই দিছা দুইখন, কিন্তু কটাকটি কৰা নাই, যদি কটাকটি নকৰে এনেকৈ, তেতিয়াহ'লে কিন্তু আমি এই ৰেখাকেইডালক কটাকটি কৰা ৰেখা বুলি ক'ব নোৱাৰোঁ। সিহঁতক ক'ব লাগিব সমান্তৰাল ৰেখা। আৰু সমান্তৰাল ৰেখাৰ কনচেপ্টটো জনাটো বহুত বেছি দৰকাৰ। সেইটো জানিলেহে তোমালোকে গোটেই জ্যামিতিৰ যিখিনি কনচেপ্ট আছে সেই কনচেপ্টখিনি প্ৰয়োগ কৰিব পাৰিবা, বা পাছত গ'লেও তোমালোকৰ সুবিধা হ'ব। এতিয়া তুমি এটা কাম কৰা, তুমি কি কৰিবা? তোমাৰ চাৰিওফালে থকা বস্তুবোৰ চোৱা। তো ৰুমটোত তুমি নিশ্চয় বহি আছা। এতিয়া যদি বহি আছা, তোমাৰ চাৰিওফালে কিছুমান বস্তু আছে, সেই বস্তুবোৰত তুমি সমান্তৰাল ৰেখা কিছুমান উলিয়াবলৈ চেষ্টা কৰা, নিশ্চয় পাৰিবা। যেনেকৈ ধৰি লোৱা, তুমি যিটো ৰুমত আছা, সেই ৰুমটোত ৱালখন চালা, যিখন ৱাল আছে, সেই ৱালখনত ওপৰত এনেকৈ এডাল ৰেখা টানিছা বুলি ভাবা, আৰু তলত এডাল ৰেখা টানিছা বুলি ভাবা। সেই ৰেখাকেইডাল কি হ'ব? সমান্তৰাল হ'ব। কিয়নো সেই ৰেখাকেইডাল কেনেকৈ থাকিব? এডাল যদি এনেকৈ আছে, আনডাল এনেকৈ থাকিব, হয়নে? বা তুমি যিটো ৰুমত আছা তাৰ দৰ্জাখন যদি চোৱা, এনেকৈ দৰ্জাখনৰ দুটা কাষ চালেই হ'ল, এটা বাওঁহাতৰ কাষটো, এটা সোঁহাতৰ কাষটো, তেতিয়া সিহঁতক এনেকৈ দেখা পাবা। গতিকে সমান্তৰাল ৰেখাৰ কনচেপ্টটো মই ক্লিয়াৰ হৈছে বুলি ভাবিছোঁ এতিয়া তোমালোকৰ। নেক্সট আমি কোণলৈ যাম। কোণৰ কাৰণে একচুৱেলি দুডাল কটাকটি কৰা ৰেখা লাগিবই। কটাকটি কৰা ৰেখা দুডাল যেতিয়া থাকিব, তেতিয়া সিহঁতি কোণ সৃষ্টি কৰিব। এতিয়া এডাল ৰেখা আৰু এডাল ৰেখা, এই কলম দুটা দুডাল ৰেখা বুজাইছে বুলি ভাবিছোঁ, আৰু সেই কলম দুটা এটা বিন্দুত মিলিত হৈ আছে। এই কলম দুটাই এটা কোণ গঠন কৰিছে বুলি ক'ব পাৰোঁ। কোণটো ইয়াৰ পৰা ইয়ালৈকে আছে, এই কোণটো কলম দুটাই গঠন কৰা কোণ। এতিয়া তেনেকুৱা ধৰণেৰে আমি যদি এটা কোণ আঁকিবলৈ যাওঁ, তেতিয়া ধৰি লোৱা এনেকৈ মই ৰশ্মি এডাল দিলোঁ, এনেকৈ এডাল ৰশ্মি দিলোঁ। ৰশ্মি প্ৰথমডালৰ নাম হৈছে OA, ছেকেণ্ডডালৰ নাম হৈছে OB। এতিয়া এই যিটো O বিন্দুটোক কোৱা হয় কোণটোৰ শীৰ্ষবিন্দু, ঠিক আছে? যিটো বিন্দুত কোণটো গঠন হয়, যিটো বিন্দুত চুকটো থাকিব, এই চুকটো যে আছে, এই চুকটো যিটো বিন্দুত থাকিব, সেই বিন্দুটো হৈছে কোণটোৰ শীৰ্ষবিন্দু। গতিকে এই ক্ষেত্ৰত শীৰ্ষবিন্দুটো কি হ'ব? O হ'ব। এতিয়া OA ৰশ্মি আছিলে, OB ৰশ্মি আছিলে, OA আছিলে, OB আছিলে, ইহঁতি কোণটো গঠন কৰিছে। আৰু সেই কোণটোত যিকেইডাল বাহু আছে, এডাল বাহু হৈছে OA আৰু আনডাল বাহু হৈছে OB। এই বাহু দুডালক কোণ দুটাৰ বাহু বুলি ক'ব পাৰি। গতিকে এটা কোণ কেনেকৈ আঁকিব পাৰি আমি দেখা পালোঁ, কিন্তু কোণটোৰ নাম কেনেকৈ দিয়া হয় সেইটো চাব লাগিব। এইটো শীৰ্ষবিন্দু O, A ৰশ্মি, OA ৰশ্মি, এইফালে OB ৰশ্মি। ইয়াত যে হেৰিটো যে আছে, কোণটো যে গঠন হৈছে, এটা চুকত গঠন হৈছে, সেই চুকটোত এটা বিন্দু আছে, বিন্দুটোৰ নাম হৈছে O। এতিয়া সেই যিটো O বিন্দু আছে, সেই O বিন্দুটো কোণটোৰ শীৰ্ষবিন্দু, আৰু কোণটো যেতিয়া আঁকিম তেতিয়া এনেকৈ চিহ্ন দিম। কোণৰ চিহ্নটো দিয়াৰ পাছত তিনিটা আখৰ লিখিব লাগিব, এটা, দুটা, তিনিটা। সেই তিনিটা আখৰৰ মাজৰ আখৰটো কিন্তু শীৰ্ষবিন্দু হ'ব লাগিব। মাজৰ আখৰটো সদায় শীৰ্ষবিন্দু। প্ৰথম আখৰটো A দিব পাৰা, তেতিয়া লাষ্টৰ আখৰটো B দিব লাগিব। নাইবা প্ৰথম আখৰটো যদি B দিয়া, তেতিয়া লাষ্টৰ আখৰটো কি দিব লাগিব? A দিব লাগিব। এনেকুৱা ধৰণেৰে আমি কামবোৰ কৰিব পাৰোঁ। এইটো এটা কোণ আঁকিলোঁ। এতিয়া ধৰি লোৱা এইটো C, এইটো O, এইটো P। এতিয়া কোণটোৰ নাম হ'ব কি? COP। আৰু কোণটোৰ শীৰ্ষবিন্দু কি? O, আৰু কোণটো থকা বাহুকেইডাল কি? এডাল হৈছে CO আৰু এডাল হৈছে PO। এনেকুৱা ধৰণেৰে আমি কোণ এটাৰ নাম দিব পাৰোঁ। এইখিনি হৈ গ'ল। তাৰপিছতে আহিলে ধনাত্মক কোণ আৰু ঋণাত্মক কোণ। ধনাত্মক কোণ আৰু ঋণাত্মক কোণ কি হয়? তোমালোকে নিশ্চয় ঘড়ী দেখা পাইছা বা ঘড়ীটো চাব জানা, হয়নে? ঘড়ীটো চাব অকল বোলে মোবাইলত বোলে টাইমটো চাইছা, সেইটো কৰিলে নহ'ব। মোবাইলত বোলে 10:25 গ'ল, 10:45 গ'ল, একদম দেখা পাই আছা তোমালোকে 10:45 গ'ল। সেইটো চালে একচুৱেলি
কামত নাহে তুমি ঘড়ী চাব জনাই নাই তুমি প্ৰথমতে ঘড়ী চাবলৈ শিকিব লাগিব আৰু ঘড়ীৰ কাটা কেইডাল কোনফালে ঘূৰে জানিব লাগিব এতিয়া ইয়াতে যদি এটা ঘড়ী থাকে কেন্দ্ৰত যদি এডাল কাটা এডাল থাকে সেই কাটাডাল সদায় কোনফালে ঘূৰে এনেকৈ ঘূৰিব এই ডিৰেকশ্যনটোক কোৱা হয় ক্লক ৱাইজ ডিৰেকশ্যন মানে ঘড়ীৰ কাটাৰ দিশত এতিয়া ঘড়ীৰ কাটাৰ দিশত মই বুজাবলৈ চেষ্টা কৰোঁ এনেকৈ এডাল ৰশ্মি আছে ৰশ্মিডালৰ নাম হৈছে অ' এ সেই ৰশ্মিডাল এনেকৈ ঘূৰিছে ঘূৰি পেলাই অ' চি অৱস্থান পালেহি প্ৰথমতে অ' এ ৰশ্মি আছিলে এতিয়া অ' এ ৰশ্মি অ' চি অৱস্থান পালেগৈ প্ৰাৰম্ভিক অৱস্থান হৈছে অ' এ শেষৰ অৱস্থান হৈছে অ' চি তাৰ মাজতে ইয়াতে কোণ উৎপন্ন হৈ গ'ল ঠিক আছে কিন্তু ঘড়ীৰ কাটাৰ দিশত ঘূৰিছে ন ঘড়ীৰ কাটাৰ দিশত যদি ঘূৰে তেতিয়া সেই কোণবোৰক কোৱা হয় ঋণাত্মক কোণ ঋণাত্মক অৰ্থাৎ নিগেটিভ এংগল ঋণাত্মক কোণ বা নিগেটিভ এংগল গতিকে ইয়াত কোণ এ অ' চি হৈছে ঋণাত্মক কোণ আৰু ধনাত্মক কোণ কি হয় যদি দেখুৱাম এডাল ৰশ্মি আছে ৰশ্মিডাল এতিয়া ঘড়ীৰ কাটাৰ বিপৰীত দিশত গতি কৰিছে বিপৰীত দিশত গতি কৰি এটা অৱস্থান পালে ৰশ্মি প্ৰথমডাল আছিলে অ' এ পাছৰডাল হৈ গ'ল অ' চি এতিয়া কোণটো হ'ব এ অ' চি খালি এই কোণটো গঠন কৰোঁতে ৰশ্মিডাল কোনফালে গ'ল ৰশ্মিডাল ঘড়ীৰ কাটাৰ বিপৰীত দিশত গ'ল আৰু ঘড়ীৰ কাটাৰ বিপৰীত দিশত যদি যায় তেতিয়া এনেকুৱা কোণবোৰক কি বুলি কোৱা হ'ব ধনাত্মক কোণ আৰু ইংৰাজীত কোৱা হ'ব পজিটিভ এংগল তো এংগল দুটা টাইপৰ পালোঁ এটা পজিটিভ এংগল এটা নিগেটিভ এংগল ধনাত্মক কোণ আৰু ঋণাত্মক কোণ ঘড়ীৰ কাটাৰ দিশত যদি ঘূৰে তেতিয়া ঋণাত্মক ঘড়ীৰ কাটাৰ বিপৰীত দিশত যদি ঘূৰে তেতিয়াহ'লে কি বুলি ক'ব লাগিব ধনাত্মক এডাল ৰশ্মি আছে এতিয়া ঘড়ীৰ কাটাৰ দিশত ঘূৰিছে তেতিয়া এইটো হৈ যাব নিগেটিভ এংগল বেলেগ এডাল ৰশ্মি আছে সেইডাল ঘড়ীৰ কাটাৰ দিশত ঘূৰি পেলাই এইটো অৱস্থান পালেগৈ তেতিয়া সেই কোণটো কি হ'ব ধনাত্মক কোণ এই কনচেপ্টবোৰ তোমালোকে ক্লিয়াৰ কৰিব লাগিব এতিয়া আজিৰ ক্লাছটোত মই বহুতখিনি টপিক তোমালোকৰ লগত ডিছকাছ কৰিলোঁ বা আলোচনা কৰিলোঁ ইয়াৰ পাছৰ যিটো ক্লাছ হ'ব তাত আমি আৰু ভিতৰলৈ সোমাই যাম চেপ্টাৰটোৰ নতুন কথা আমি জানিবলৈ চেষ্টা কৰিম তোমালোকে তেতিয়ালৈকে গোটেই বস্তুখিনি এবাৰ চাবা কিতাপত স্কুলত নিশ্চয় কৰাইছে গতিকে স্কুলৰ শিক্ষকে কৰোৱাখিনিও ভালদৰে চাবা তেওঁলোকে বহুত ভালদৰে বুজায় যিহেতু অভিজ্ঞ শিক্ষক হয় গতিকে তোমালোকে চেষ্টা কৰা যাতে তোমালোকে ইউটিউবৰ ভিডিঅ' পৰাই হওক নাইবা স্কুলৰ শিক্ষকৰ পৰাই হওক যেনেকৈ নহওক কিয় তোমালোকে সঠিক জ্ঞানখিনি ল'বলৈ চেষ্টা কৰা যাতে তোমালোকৰ ভৱিষ্যতটো এটা সুন্দৰ ভৱিষ্যত হিচাপে গঢ় দিব পাৰা ধন্যবাদ আৰু এটা কথা কৈ থওঁ যদি আমাৰ ভিডিঅ'বোৰ ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'বোৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ